প্ৰতিষ্ঠা 2000 চনত হৈছিল। সেই সময়ত কিছু শিক্ষানুৰাগী ৰাইজ আৰু প্ৰগতিশীল চিন্তাধাৰাৰ লোকে জাতীয় বিদ্যালয়ৰ ধাৰণাটো সৃষ্টি কৰিছিল আৰু কিছুমান নীতি নিৰ্দেশনাৰ মতে এই জাতীয় বিদ্যালয়বিলাক পৰিচালিত হৈছিল। আমাৰ জাতীয় বিদ্যালয়বিলাক কিছুমান নীতি নিৰ্ধাৰণ মতেই চলি আছে আৰু ভৱিষ্যতলৈও চলি থাকিব। মই ব্যক্তিগতভাৱে তেতিয়াৰ পৰাই 2000 চনৰ পৰাই বিদ্যালয়ৰ লগত জড়িত হৈ আছোঁ আৰু বৰ্তমান বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে কাৰ্য কৰি আছোঁ। আৰু আজি কাৰ্যসূচী সম্পৰ্কে আমাৰ পৰিচালনা সমিতিৰ সম্পাদক ডাঙৰীয়াই বহলাই ক'লে। আৰু অগ্ৰণী অনুষ্ঠান আমি বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি আহি আজি 25টা বছৰত ভৰি দিছোঁহি। আজি এই 25টা বছৰত আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি উদযাপন কৰিবলৈ লৈছোঁ 2025 বৰ্ষটো। তাৰ আজি আমাৰ উদ্বোধনী অনুষ্ঠান। ইতিমধ্যে আমাৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰথম 4টা কাৰ্যসূচী আমাৰ তোৰণ উন্মোচন, পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু পাচিৰ পত্ৰিকা উন্মোচন হৈ গ'ল। ইয়াৰ পিছতে আমাৰ আছে শৈক্ষিক বিষয়ক আলোচনা চক্ৰ। বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ, তেখেতসকলে আজি শৈক্ষিক আলোচনাত ভাগ ল'ব। ইয়াৰ পিছত আছে আমাৰ মুকলি সভা, আৰু এই মুকলি সভাত আমি আমাৰ এই জন্ম বিদ্যালয়ৰ লগত জড়িত কেইজনমান জ্যেষ্ঠ ব্যক্তিক আমি সম্বৰ্ধনাৰ আয়োজন কৰাৰ লগতে যোৰহাট জাতীয় শিক্ষা সংসদৰ সাধাৰণ সম্পাদক ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়া নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব, আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বিন্তি শৰ্মা চৰাইদেউৰ তেখেত উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে। চৰাইদেউ জিলাৰ আয়ুক্তা ডক্টৰ নেহা যাদৱক আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। আৰু শেষত আমাৰ 4 বজাৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা সতীৰ্থ সন্মিলন আমি আয়োজন কৰিছোঁ। লগতে তেওঁলোকৰ জৰিয়তে এতিয়া আমি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰিছোঁ। এয়া দিনজোৰা কাৰ্যসূচীৰে আজি আমাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছে, আয়োজন কৰা হৈছে। আমি সকলোৰে এই অনুষ্ঠানৰ সফল কামৰণি কামনা কৰি আমি আশীৰ্বাদ তথা শুভেচ্ছা দিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।